প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চন ৰাষ্ট্ৰসংঘই 1975 চনটোক কি হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই 1975 চনটোক কি বৰ্ষ হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘই 1975 চনটো আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষ হিচাপে ঘোষণা কৰিছে মনত ৰাখিব ৰাষ্ট্ৰসংঘই 1975 চনটো আন্তঃৰাষ্ট্ৰীয় মহিলা বৰ্ষ হিচাপে ঘোষণা কৰিছে কোৱেশ্চন নম্বৰ 2 অসম চৰকাৰে কোনটো বৰ্ষ শিক্ষা বৰ্ষ হিচাপে পালন কৰিছে অসম চৰকাৰে কোনটো বৰ্ষ শিক্ষা বৰ্ষ হিচাপে পালন কৰিছে অসম চৰকাৰে 2014 চনটো শিক্ষা বৰ্ষ হিচাপে ঘোষণা কৰিছে মনত ৰাখিব অসম চৰকাৰে 2014 বৰ্ষটো শিক্ষা বৰ্ষ হিচাপে ঘোষণা কৰিছে কোৱেশ্চন নম্বৰ 3 মেগলা কাৰ্টা কেতিয়া গ্ৰহণ কৰা হৈছিল মেগলা কাৰ্টা কেতিয়া গ্ৰহণ কৰা হৈছিল উত্তৰ 1215 খ্ৰীষ্টাব্দত মেগলা কাৰ্টা গ্ৰহণ কৰা হৈছিল মনত ৰাখিব 1215 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 4 ভাৰতৰ সংবিধানৰ কোন কেইটা অনুচ্ছেদে শোষণৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰিছে ইম্পৰ্টেন্ট হয় মনত ৰাখিব ভাৰতৰ সংবিধানৰ কোন কেইটা অনুচ্ছেদে শোষণৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰিছে উত্তৰ 23 আৰু 25 নং অনুচ্ছেদে 23 আৰু 25 নং অনুচ্ছেদে মনত ৰাখিব 23 আৰু 25 নং অনুচ্ছেদে কোৱেশ্চন নম্বৰ 5 মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে নাৰীৰ চতুৰ্থখন বিশ্ব সন্মিলন ক'ত অনুষ্ঠিত হৈছিল মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে নাৰীৰ চতুৰ্থখন বিশ্ব সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ক'ত হৈছিল উত্তৰ তেহৰানত ভিয়েনাত আৰু বাৰ্চিনিয়াত হৈছিল মনত ৰাখিব মহিলা অধিকাৰ সুৰক্ষাৰ বাবে নাৰীৰ চতুৰ্থখন সন্মিলন এইকেইখন দেশত হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 সংবিধানৰ কোনখন অনুচ্ছেদত সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে উল্লেখ আছে সংবিধানৰ কোন নং অনুচ্ছেদত সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে উল্লেখ আছে উত্তৰ 368 নং অনুচ্ছেদ মতে মনত ৰাখিব 368 নং অনুচ্ছেদ মতে কোৱেশ্চন নম্বৰ 7 সংবিধানৰ কোন অনুচ্ছেদৰ আধাৰত কেন্দ্ৰই ৰাজ্যবিলাকৰ নাম বা সীমা পৰিৱৰ্তন কৰিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো আহে পৰীক্ষাত সংবিধানৰ কোন অনুচ্ছেদৰ আধাৰত কেন্দ্ৰই ৰাজ্যবিলাকৰ নাম বা সীমা পৰিৱৰ্তন কৰিব পাৰে উত্তৰ 3 নং অনুচ্ছেদ মতে 3 নং অনুচ্ছেদ মতে ভিডিঅ'টো এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি এটা শেয়াৰ কৰিব আপোনালোকে কোৱেশ্চন নম্বৰ 8 ভাৰতৰ প্ৰথমজন নাগৰিক কোন ভাৰতৰ প্ৰথমজন নাগৰিক কোন ভাৰতৰ প্ৰথমজন নাগৰিক কোন ভাৰতৰ প্ৰথমজন নাগৰিক হল ভাৰতৰ ৰাষ্ট্ৰপতি হল ভাৰতৰ প্ৰথমজন নাগৰিক মনত ৰাখিব ভাৰতৰ প্ৰথমজন নাগৰিক হল ভাৰতৰ ৰাষ্ট্ৰপতি কোৱেশ্চন নম্বৰ 9 ভাৰতৰ সংবিধানৰ 73 নং সংশোধনীয়ে গ্ৰাম্য এলেকাত কেইতৰপীয়া পঞ্চায়তীয় ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে মনত ৰাখিব ভাৰতৰ সংবিধানৰ 73 নং সংশোধনীয়ে গ্ৰাম্য এলেকাত কেইতৰপীয়া তিনিতৰপীয়া পঞ্চায়তীয় ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে তিনিতৰপীয়া কোৱেশ্চন নম্বৰ 10 সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ভোটাধিকাৰ অৰ্জনৰ বয়স সীমা 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল এই কোৱেশ্চনটো পৰীক্ষাত আহে আপোনালোকে মনত ৰাখিব 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল কিমান নং সংশোধনীৰ জৰিয়তে সংশোধনী নং 61 নং সংশোধনীৰ জৰিয়তে 21 পৰা 18 বছৰলৈ বয়স হ্ৰাস কৰা হৈছিল ভোটাধিকাৰ মনত ৰাখিব এই কোৱেশ্চনটো আহি থাকে কোৱেশ্চন নম্বৰ 11 ভাৰতৰ সংবিধানৰ কোন সংশোধনীৰ আইনৰ জৰিয়তে গোৱাক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে আহিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব ভাৰতৰ সংবিধানৰ কোন সংশোধনী আইনৰ জৰিয়তে গোৱাক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে উত্তৰ 56 নং সংশোধনীৰ জৰিয়তে 56 নং সংশোধনীৰ জৰিয়তে মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 ভাৰতৰ সংবিধানৰ কোন সংশোধনী আইনৰ জৰিয়তে অৰুণাচলক পূৰ্ণ অংগৰাজ্য প্ৰদান কৰা হৈছে এটা আহিব পাৰে এনেকুৱা কোৱেশ্চন সো মনত ৰাখিব ভাৰতৰ সংবিধানৰ কোন সংশোধনী আইনৰ জৰিয়তে অৰুণাচলক পূৰ্ণ অংগৰাজ্য মৰ্যাদা প্ৰদান কৰা হৈছে উত্তৰ 55 নং সংশোধনীৰ জৰিয়তে আপোনালোকে এটাই বিনম্ৰ অনুৰোধ পেজটো ফলো কৰি ৰাখিব আৰু এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি এটা শেয়াৰ জৰুৰ কৰিব কোৱেশ্চন নম্বৰ 13 কোন সংশোধনী আইনৰ জৰিয়তে মিজোৰামক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে
কোন সংশোধনী আইনৰ জৰিয়তে মিজোৰামক পূৰ্ণ অংগৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে উত্তৰ 53 নং সংশোধনীৰ জৰিয়তে 53 নং সংশোধনীৰ জৰিয়তে মনত ৰাখিব Question number 14 কিমানতম সংশোধনীৰ জৰিয়তে সংবিধান দশম অনুসূচী সংযুক্ত কৰা হয় কিমানতম সংশোধনীৰ জৰিয়তে সংবিধান দশম অনুসূচী সংযুক্ত কৰা হয় উত্তৰ 2 নং সংশোধনীৰ জৰিয়তে 2 নং সংশোধনীৰ জৰিয়তে Question number 15 কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ক ন্যায়িক সমীক্ষাৰ ক্ষমতা পুনৰ প্ৰদান কৰা হৈছে আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ক ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰদান কৰিছে উত্তৰ 44তম সংশোধনীৰ জৰিয়তে মনত ৰাখিব 44তম সংশোধনীৰ জৰিয়তে কোৱেশ্চন নম্বৰ 16 37তম সংশোধনী অনুসৰি নিম্নোক্ত কোনখন ৰাজ্যত ভাৰতৰ পূৰ্ণ অংগৰাজ্যৰ 22তম হিচাপে মৰ্যাদা প্ৰদান কৰা হয় 36তম সংশোধনী অনুসৰি নিম্নোক্ত কোনখন ৰাজ্যত ভাৰতৰ পূৰ্ণ অংগৰাজ্যৰ 22তম মৰ্যাদা প্ৰদান কৰা হয় সিকিমক মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় সিকিমক কি হ'ব সিকিমক কোৱেশ্চন নম্বৰ 17 কোনটো বিষয় সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত কোনটো বিষয় সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত কোনটো বিষয় উত্তৰ শিক্ষা বিষয় সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত মনত ৰাখিব শিক্ষা বিষয়টো সমৱৰ্তী সূচীৰ অন্তৰ্ভুক্ত কৰা হৈছে কোৱেশ্চন নম্বৰ 18 মৰ্লে মিণ্টো সংস্কাৰ আইন কেতিয়া গ্ৰহণ কৰা হৈছিল মৰ্লে মিণ্টো সংস্কাৰ আইন কেতিয়া গ্ৰহণ কৰা হৈছিল মৰ্লে মিণ্টো সংস্কাৰ আইন 1909 চনত গ্ৰহণ কৰা হৈছিল 1909 চনত মৰ্লে মিণ্টো আইন গ্ৰহণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 19 2004 চনলৈকে ভাৰতবৰ্ষৰ সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে এই কোৱেশ্চনটো পৰীক্ষাত আহে আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো 2004 চনলৈকে ভাৰতবৰ্ষৰ সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে উত্তৰ 94 বাৰ 94 বাৰ সংশোধন কৰা হৈছে কোৱেশ্চন নম্বৰ 20 ভাৰতবৰ্ষৰ সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা কেইটা অনুসূচীৰ জৰিয়তে বিভাজন কৰিছে ইম্পৰ্টেন্ট হয় ভাৰতবৰ্ষৰ সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা কেইটা অনুসূচীৰ জৰিয়তে বিভাজন কৰিছে উত্তৰ 3টা অনুসূচীৰ জৰিয়তে বিভাজন কৰিছে তো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আপোনালোক সকলোকে এটাই অনুৰোধ ভিডিঅ' এটা শ্বেয়াৰ কৰিব